আপুনি জানেনে হাৰ্টৰ বেমাৰীৰ বাবে কোনটো খাদ্য ঔষধৰ দৰে কাম কৰে? ডিঙিৰ বিষ সোনকালে উপশম পাবলৈ কি খাব পাৰি? মানুহৰ শৰীৰৰ আটাইতকৈ লঘু অংশটো কি? কোনটো ভিটামিনৰ অভাৱত আমাৰ হাত ভৰিৰ জিনজিননি হয়? ছাগলীৰ গাখীৰ শৰীৰৰ কোনটো অংগৰ বাবে বেছি উপকাৰী? এনে ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টো শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ৰাতিপুৱা কি খালে হজম শক্তি বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক বাদাম, খ মেথি, গ কল, ঘ নিমখ। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন খ মেথি। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো আহাৰ খালে আঁঠুৰ জইণ্টৰ বিষ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক তিল, খ মৌ, গ নেমু, ঘ জিৰা। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ক তিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কি ব্যৱহাৰ কৰিলে এলাৰ্জি বেমাৰ দ্ৰুত দূৰ হয়? অপশ্যনসমূহ হৈছে ক তুলসী পাত, খ পদিনা পাত, গ এলোভেৰা, গ নিম পাত। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন গ এলোভেৰা। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো মছলাজাতীয় উদ্ভিদে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক ধনিয়া, খ মেথিগুটি, গ জিৰা, ঘ জালুক। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন খ মেথিগুটি। পৰৱৰ্তী প্ৰশ্নটো হৈছে, হাৰ্টৰ বেমাৰীৰ বাবে কোন খাদ্য ঔষধৰ দৰে কাম কৰে? অপশ্যনসমূহ হৈছে ক মৌ, খ পিঁয়াজ, গ নহৰু, গ আদাৰ ৰস। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন গ নহৰু। হাৰ্টৰ বেমাৰীৰ বাবে নহৰু খাদ্য ঔষধৰ দৰে কাম কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে, ৰাতিপুৱা প্ৰতিদিনে 10 মিনিট সময় দৌৰিলে কোনটো বেমাৰ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক জণ্ডিছ, খ হাঁপানি, গ কেঞ্চাৰ, ঘ হাৰ্টৰ। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ঘ হাৰ্টৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে, ডিঙিৰ বিষ সোনকালে উপশম পাবলৈ কি খাব পাৰি? অপশ্যনসমূহ হৈছে ক মৌ, খ ইলাচি, গ জাম পাত, ঘ পদিনা পাত। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ক মৌ। ডিঙিৰ বিষ সোনকালে উপশম পাবলৈ মৌ খাব পাৰি। পৰৱৰ্তী প্ৰশ্নটো হৈছে, আমাৰ শৰীৰৰ কোনটো অংগত এচিড থাকে? অপশ্যনসমূহ হৈছে ক যকৃত, খ হৃদযন্ত্ৰ, গ পাকস্থলী, ঘ হাঁওফাঁও। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন গ পাকস্থলী। পৰৱৰ্তী প্ৰশ্নটো হৈছে, মানুহৰ শৰীৰৰ আটাইতকৈ লঘু অংশটো কি? অপশ্যনসমূহ হৈছে ক হাঁওফাঁও, খ মগজু, গ যকৃত, ঘ পাইনিয়েল গ্ৰন্থি। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ঘ পাইনিয়েল গ্ৰন্থি। পৰৱৰ্তী প্ৰশ্নটো হৈছে, মৌৰ লগত কি খালে উশাহ লোৱাৰ কষ্ট দূৰ হয়? অপশ্যনসমূহ হৈছে ক ইলাচি, খ আদাৰ ৰস, গ গাখীৰ, ঘ চেনি। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন খ আদাৰ ৰস। পৰৱৰ্তী প্ৰশ্নটো হৈছে, কোনটো ভিটামিনৰ অভাৱত আমাৰ হাত ভৰিৰ জিনজিননি হয়? অপশ্যনসমূহ হৈছে ক ভিটামিন B12, খ ভিটামিন চি, গ ভিটামিন বি, ঘ ভিটামিন এ। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ক
ভিটামিন B12। পৰৱৰ্তী প্ৰশ্নটো হৈছে চুলি কলা আৰু চুলি সৰা বন্ধ কৰিবলৈ কোনটো ফল আটাইতকৈ উপকাৰী? অপশ্যনসমূহ হৈছে ক কমলা, খ অমিতা, গ আমলখি, ঘ আপেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আমলখি। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ফলক অমৃত ফল বোলে? অপশ্যনসমূহ হৈছে ক আমলখি, খ কল, গ আঙুৰ, ঘ আপেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আমলখি। আমলখি ফলক অমৃত ফল বোলে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ছাগলীৰ গাখীৰ শৰীৰৰ কোনটো অংগৰ বাবে বেছি উপকাৰী? অপশ্যনসমূহ হৈছে ক বৃক্ক, খ হাড়, গ যকৃত, ঘ হাঁওফাঁও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হাড়। ছাগলীৰ গাখীৰ হাড়ৰ বাবে বেছি উপকাৰী। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো উদ্ভিদক ঔষধি গছৰ ৰাণী বুলি কোৱা হয়? অপশ্যনসমূহ হৈছে ক নহৰু, খ চিৰতা, গ তুলসী, ঘ নিম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ তুলসী। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো প্ৰাণীৰ কণী আটাইতকৈ ডাঙৰ? অপশ্যনসমূহ হৈছে ক পাৰ চৰাই, খ হাঁহ, গ কুকুৰা, ঘ উট পক্ষী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ উট পক্ষী। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন দেশত সৰ্বাধিক পানী ব্যৱহাৰ কৰা হয়? অপশ্যনসমূহ হৈছে ক ভাৰত, খ চীন, গ জাপান, ঘ আমেৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত দিবলৈ যত্ন কৰিব। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন দেশে চাইকেল আৱিষ্কাৰ কৰিছিল? অপশ্যনসমূহ হৈছে ক জাপান, খ ভাৰত, গ জাৰ্মানী, ঘ ৰাছিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ জাৰ্মানী। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ওখ মিনাৰ কোনটো? অপশ্যনসমূহ হৈছে ক চাৰমিনাৰ, খ কুতুব মিনাৰ, গ কাপা মিনাৰ, ঘ শ্বহীদ মিনাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কুতুব মিনাৰ। ভাৰতৰ আটাইতকৈ ওখ মিনাৰটো হৈছে কুতুব মিনাৰ। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে প্ৰধানমন্ত্ৰী হোৱাৰ ন্যূনতম বয়স কিমান? অপশ্যনসমূহ হৈছে ক 25 বছৰ, খ 30 বছৰ, গ 35 বছৰ, ঘ 40 বছৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 25 বছৰ। প্ৰধানমন্ত্ৰী হোৱাৰ ন্যূনতম বয়স 25 বছৰ। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।